আজি আমাৰ বঙাইগাঁও জিলাৰ তিনিটা বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত যি তিনিটা আমাৰ নতুনকৈ আমাৰ বিধানসভা সমষ্টি পুনৰ গঠিত হৈছে 16 অভয়পুৰী, 17 সৃজনগ্ৰাম আৰু 18 বঙাইগাঁও বিধানসভা সমষ্টিত। এই তিনিটা সমষ্টিতে আজি আমাৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ হৈছে আৰু এই খচৰা ভোটাৰ তালিকাৰ ভিত্তিবৰ্ষ হৈছে 1/1/2024। সেইমতে আমাৰ তিনিটা সমষ্টিতে আজি আমি খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিছোঁ আৰু তিনিটা সমষ্টি যদি মিলাই লওঁ তেতিয়াহ'লে আমাৰ টোটেল পুলিং ষ্টেচন আছে 688টা পুলিং ষ্টেচন আছে আৰু এই তিনিটা সমষ্টিত ভোটাৰৰ সংখ্যা হৈছে 5,63,157 তিনিটা সমষ্টি মিলি। আজি যিহেতু খচৰা ভোটাৰ তালিকা প্ৰকাশ হৈছে, গতিকে খচৰা ভোটাৰ তালিকাৰ কপি আমি পলিটিকেল পাৰ্টিবিলাকক দিয়া হৈছে আৰু আমাৰ যিবিলাক কনস্পিকুৱাছ প্লেচ, চাৰ্কল অফিচ হওক, BDO অফিচ হওক, ইলেকশ্যন অফিচ বা আমাৰ BLOসকলৰ তাতে এই খচৰা ভোটাৰ তালিকাৰ কপি তেওঁলোকক দিয়া হৈছে। গতিকে যিসকল আমাৰ পাব্লিকে তেওঁলোকে দেখিছে যে কাৰোবাৰ নাম অন্তৰ্ভুক্তি নাই বা কোনোবাই যদি ভাবিছে নতুনকৈ মই নাম অন্তৰ্ভুক্ত কৰিব বিচাৰিছোঁ, কোনোবাই যদি ডিলিশ্যন বিচাৰিছে, কাৰোবাৰ নাম কৰ্তন কৰিব বিচাৰিছে বা কোনোবাৰ নামত যদি কাৰেকশ্যন আছে, এই গোটেইখিনি কাম আজিৰ পৰাই অৰ্থাৎ অহাকালিৰ পৰা আপোনালোকে কৰিব পাৰিব আৰু এই গোটেই কামখিনি আমাৰ চলিব 8 জানুৱাৰীলৈকে চলিব। BLOসকলে তেওঁলোকে এই গোটেইখিনি কথা গম পায়, গতিকে 8 জানুৱাৰীৰ ভিতৰত এই কামখিনি কৰিব লাগিব কালিৰ পৰা। আৰু এই গোটেইখিনি কাম কৰাৰ পিছত আমাৰ ফাইনেল পাব্লিকেশ্যন যিটো হ'ব ভোটাৰ তালিকাৰ, ফাইনেল পাব্লিকেশ্যন হ'ব 8 ফেব্ৰুৱাৰী। গতিকে 8 ফেব্ৰুৱাৰীত আমি ফাইনেল চূড়ান্ত ভোটাৰ তালিকা তিনিটা সমষ্টিৰ কাৰণে প্ৰকাশ কৰিম। গতিকে মই আমাৰ যিসকল আমাৰ ৰাইজ আছে, ভোটাৰ ৰাইজ আছে, তেওঁলোকক অনুৰোধ জনাব বিচাৰিছোঁ যে তেওঁলোকে যাতে নিজৰ নামটো চাই লয়, ভাল ঠিকে কাৰেক্ট হিচাপত আছেনে নাই, আৰু যিসকলৰ এতিয়া 18 বছৰ হৈছে 1/1/2024, তেওঁলোকে যাতে ওলাই আহি তেওঁলোকে নিজৰ নামটো অন্তৰ্ভুক্ত কৰে ভোটাৰ তালিকাত। আৰু যিসকলে ইতিমধ্যে হয়তো মৃত্যু হৈছে বা তেওঁলোকে পাৰ্মানেণ্টলি শ্বিফ্ট কৰিছে, তেওঁলোকৰ নামটো কৰ্তন কৰাৰ কাৰণে যাতে ব্যৱস্থা লয় আৰু যিসকলে কাৰোবাৰ যদি কিবা অলপ অশুদ্ধও আছে সেইখিনি যাতে শুদ্ধ কৰাৰ কাৰণে, কাৰেকশ্যন কৰাৰ কাৰণে ব্যৱস্থা লয়, তাৰ কাৰণে আহ্বান জনোৱা হৈছে। ধন্যবাদ।